তো যে হোক এটা দি ললো পূজা জয় বিশ্বকৰ্মা বাবা কি জয়। হাই হেল্ল' নমস্কাৰ বন্ধুসকল, পুনৰ মোৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষত মই ৰিতেশ আৰু আপোনালোকে চাই আছে বি ক্লাছিক অসম। আৰু আপোনালোকে যদি মোৰ চেনেলটো নতুন তেতিয়া মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব একেবাৰে নপঢ়িব। আৰু আজি হৈছে 16 ছেপ্টেম্বৰ, অহাকালিলৈ বিশ্বকৰ্মা পূজা, গতিকে ভাবিছোঁ আজিয়ে গাড়ীখন ধুই আনো, কাৰণ বতৰ মানে একেবাৰে বেয়া। ধুনীয়াকৈ গাড়ীখন ওলাই থৈছোঁ বাহিৰত, কিন্তু মানে কি হৈছে বৰষুণ, এনেকুৱা বৰষুণ মানে আজি দিনৰ পৰাই একদম কি হ'ব ক'ব নোৱাৰোঁ। তাকে ভাবিছোঁ নুধুওঁ এনেকৈ কৰি এতিয়া দুপৰীয়া প্ৰায় 3:30 বাজে। তো ভাবিছোঁ গাড়ীখন ধুৱাই আনোগৈ, আৰু যিহেতুকে অহাকালি বিশ্বকৰ্মা পূজা, গতিকে আগতীয়াকৈ ধুৱাই থ'লে ভাল মানে। সেইকাৰণে যাওঁ আৰু এতিয়া ধুৱাবৰ কাৰণে। আৰু বৰষুণো বাপৰে বাপ বেলেগ বৰষুণ দিছে আজি গোটেই দিনটো, আৰু আমাৰ ৰাস্তাৰ ওপৰেদি গোটেই পানী গৈছিল। এই ৰাস্তাটো যে আছে এই পুখুৰীটোৰ ওপৰেদি গোটেই পানীবিলাক গৈছিল। আৰু ইফালে চেপাটো এনেকৈ পাতি থৈ দিছোঁ, চেপাত মাছ লাগিছে নে নাজানো, কিন্তু পাতি থৈ দিছোঁ খালি। আৰু দুটামান মাছ পালোঁ বাৰু, এটা মাগুৰ মাছ, এটা গৰৈ মাছ, তেনেকৈ দুটামান মাছ পালোঁ, আৰু সেয়া নেদেখাওঁ। তো যিয়ে হওক এতিয়া যাওঁ গাড়ী ধুৱাবৰ কাৰণে। আৰু গাড়ী ধুৱাই বাকী বজাৰ কৰিবলগীয়া আছে দুটামান, সেয়াও ফল মূল দুটামান আনিবলগীয়া আছে, সেইবিলাকো দেখাম। তো গাইজ বলক এতিয়া গৈ থাকোঁ। আৰু এই ভিডিঅ'বিলাক মোৰ ফেচবুকতো যায়, আৰু আপোনালোকে ফেচবুকতো চাব পাৰে। আৰু ফেচবুক পেজটো নাম আছে ৰিতেশ বুলি, সেয়া গৈ পেলাই ফ'ল' কৰি দিব গাইজ। মনটো নামানিল আৰু এবাৰ চেপাটো দাঙি চাওঁ ৰ'ব, কি লাগিছে কি নাই। চেপাটো এই দৰকিনা মাছ আৰু গৰৈ মাছ লাগি আছে গাইছে। গাইজ গাড়ী ধুৱাবলৈতো আহিছিলোঁ, কিন্তু এনেকুৱা মানুহ মানে কি ক'ব, তামাম গাড়ী লাইনত আছে। তাতকৈ ভাল ঘৰতে মই ধুনীয়াকৈ লাহেকৈ ধুই থাকিম, কিন্তু ইয়াতে নোৱাৰি আৰু বহুত বেছিয়ে মানুহ, আৰু বহুতৰে গাড়ী বাপৰে বাপ। কালি বিশ্বকৰ্মা পূজাৰ কাৰণে মানে গোটেইবিলাক একেলগে আহিছে, গতিকে মই ইয়াত নোধোৱালোঁ, ঘৰ গৈ নিজেই ধুম আৰু। এতিয়া আহিছে ৰাস্তাটো, মেইন ৰাস্তা, বাপৰে বাপ তামাম মানুহ, মানে হেভি মানুহ, কি ক'ব গাইজ। চ' যিয়ে হওক এতিয়া গাড়ীখনটো নুধুলে, ঘৰত গৈয়ে ধুনীয়াকৈ ধুম। এতিয়া প্ৰথমতে ফল মূলখিনি লৈ লওঁ আৰু বলক। গাইজ আহিলোঁ মই মাৰ্কেটত, আৰু এতিয়া মাৰ্কেটত দুটামান ফল মূল লৈ লওঁ। মাৰ্কেটত মানুহ, এইফালে ৰবাবটেঙা গাইজ লৈ ল'লোঁ ফল মূল, আৰু এতিয়া যাওঁ ঘৰত। হাতত নাই আন্দা, কাৰণ মোনা অনা নাছিলোঁ। এয়া ডালিম, কল, টেঙা, লগতে নাচপতি, তেনেকৈ লৈ ল'লোঁ, আৰু এতিয়া যাওঁ ঘৰত। গাইজ বজাৰৰ পৰা আহিলোঁ, আৰু গাড়ীখনটো ধোৱা নহ'লেই তাতে, কাৰণ বহুত গাড়ী আছিল, যিহেতুকে 20খনমান গাড়ী আছিল, আৰু তাত ৰখি থাকিলে মোৰ বজাৰ নহয়। গতিকে ঘৰত আহি গ'লোঁ, আৰু ঘৰত আহি গাড়ীখন এনেকৈ থৈ দিলোঁ, আৰু আমাৰ পুপুলিয়ে এনেকৈ গাড়ীখন ধুই আছে। মই ধুম এতিয়া লাহেকৈ, তাক খালি পানীখিনি মাৰি ল'ব দিছোঁ। আৰু স্কুটিখনো ধুই দিওঁ আজিয়ে, এখন স্কুটি। আৰু এই খালি ভেনখন কালি ধুম, আৰু গোটেইখিনি ধোৱাটো সম্ভৱ নহয়, গতিকে এই দুখন আজি ধুই লওঁ, বাকীখিনি কালি ধুম। দে পুপুলি মাৰ পানী, ইমান চাই দে একবাৰ। গাইজ মানে ঘঁহি অৱস্থা বেয়া হৈছে। চাওকচোন চকাবিলাক একদম মানে তামাম বোকা, আৰু এয়া পূৰা অৱস্থা বেয়া হৈছে। আৰু এইটো এটা চেম্পু, এইটো মই ইউজ কৰোঁ, মজা চেম্পু কিন্তু দেই, একদম গাড়ী চেম্পু। এয়া হেভি চেম্পু নহয়, এইটো গাড়ীৰে চেম্পু হয়, তামাম মানে মজা চাফা হয়। আৰু একদম পূৰা এয়া চাকা পূৰা একদম চকচকাই দিছোঁ। এতিয়া পানী মাৰি আছোঁ গাইজ, এখন ধোৱা হৈ গ'ল, আৰু নুধুওঁ, ভাগৰ লাগিছে, সন্ধিয়াও হ'ল, আন্ধাৰো হ'ল। নমস্কাৰ বন্ধুসকল, আজি হৈছে বিশ্বকৰ্মা পূজা, আপোনালোকে সকলোৱে গম পায়। আৰু যোৱাকালি গাড়ীকেইখন ধুই থ'লোঁ, গাড়ীকেইখন মানে কি, গাড়ীখন আৰু স্কুটিখন ধুই থ'লোঁ। এই গাড়ীখন চাওকচোন, বেলেগ চকচকাই থাকে পূৰা, একদম গোটেই টায়াৰ চায়াৰ পূৰা ধুনীয়াকৈ চাফা কৰি ৰাখিছোঁ। আৰু এতিয়া ধুব লাগিব ভেনখন, কাৰণ যোৱাকালি এখন ধোৱা নাছিলোঁ, এতিয়া এইখন ধুই লওঁ। আৰু বম কষ্ট হৈছে, এইখনত পাম গুচি গৈছিল, এইখন পাম মাৰিছোঁ ৰাতিপুৱা, আৰু এতিয়া এইখন ধুনীয়াকৈ ধুই লওঁ। ফেনখন গোটেই লেতেৰা হৈছে, টায়াৰ চায়াৰ গোটেই ভিতৰে বাহিৰে গোটেই লেতেৰা হৈছে। চ' গাইজ এতিয়া এইখন ধুই লওঁ, আৰু তাৰপিছত ঘৰত শৰাই দিম, যিহেতুকে আজি বিশ্বকৰ্মা পূজা। তাৰপিছত আৰু ক'ত যাওঁ কি কথা সেইবিলাকো দেখুৱাম। তো পোনপ্ৰথমতে সকলোকে বিশ্বকৰ্মা পূজাৰ জনাইছোঁ।
সো গাইজ এতিয়া এইখন ধুই লওঁ দেই লগত আমাৰ পাপন আছে আৰু এইবিলাক গাড়ীৰ মেট চেটবিলাক কালিয়ে ওলাই থৈ এইবিলাক সোমোৱা নাই সোমাব লাগিব শুকাবলৈ দিছিলোঁ গাইজ পাপনক ওপৰত উঠাই দিছোঁ আৰু পাপনে ধুনীয়াকৈ এতিয়া ওপৰৰখিনি চাফা কৰি লৈ আছে ওপৰত খালি বাম্পাৰকৈ ঘঁহি চকাচক কৰি দিবা একদম চকাচক গাইজ ফাইনেলি গাড়ীখনো ভেনখনো ধোৱা হৈ গ'ল আৰু ইফালে পাপনে ধুই আছে চাইকেল এহে চাইকেল আৰু আমাৰ এখন বসন্তী আছে সেইখনটো ধুওঁ নে নধুওঁ এইখন হৈছে আমাৰ একদম পুৰণা বসন্তী একদম আমাৰ ঘৰৰ প্ৰথম স্কুটাৰ চ' গাইজ এইখন এতিয়া ধুম চাগে আৰু গাইজ ফাইনেলি গাড়ী চাড়ী ধোৱা হৈ গ'ল শান্তি দে আৰু গাইজ ৰ'দে চকু মেলি চাইছে বিশ্বকৰ্মা বাবাৰ আশীৰ্বাদত এতিয়া ৰ'দ দিছে ধুনীয়াকৈ আৰু এতিয়া পূজা দিব লাগে বাছ এয়া হৈছে ৰব টেঙা আৰু ইফালে নাৰিকল কাটি আছোঁ মই বঢ়িয়াকৈ চ' গাইজ ফাইনেলি পূজা পাতল দি ল'লোঁ ধুনীয়াকৈ তিনিখন গাড়ীটো আৰু চাইকেল কেইখন আছে সেইকেইখনটো পূজা চূজা দি ল'লোঁ আৰু ঘৰত যিহেতুকে প্ৰসাদ লগাইছে সেয়া অলপ পিছত প্ৰসাদ চসাদ খাম তাৰপিছত আমাৰ ৰঙাপাৰা টাউনত সন্ধিয়াকৈ যাম তাত কি কি হৈ আছে সেইবিলাকো দেখাম তো যিয়ে হওক এতিয়া দি ল'লোঁ পূজা জয় বিশ্বকৰ্মা বাবা কি জয় সকলোকে ভালে কুশলে ৰাখিবা তাৰে কামনা কৰিছোঁ সকলোৱে যে ভালে কুশলে সকলোৱে বাহনবিলাক যে ভালে কুশলে থাকে তাৰে কামনা কৰিছোঁ জয় বিশ্বকৰ্মা বাবা কি জয় কৃষ্ণ গাইছ আৰু এখন পূজা আহিলোঁ এয়া হৈছে ৰঙাপাৰা ৰেলৱে ষ্টেচনৰ কেৰেজ তো ইয়াতে দুখন পূজা একেলগে হয় গতিকে এয়া অঁ হয় আছে এটা কেৰেজত আহিছোঁ গাইছ এয়া আমি আহিলোঁ পূজা চাবৰ কাৰণে এয়া এখন পূজা আৰু এয়া এখন পূজা এখন ওচৰত গৈ দেখুৱাই আছোঁ বলক আৰু গাইছ আমি দুজনে পূজা চূজা চাই আহিলোঁ আৰু এতিয়া যাওঁ ঘৰলৈ টাউনত মানুহ চানুহ কমি গ'ল কাৰণ 10টা বাজে যিহেতুকে তো আৰু আমি দুজনে এতিয়া স্কুটিত লাহে লাহে নিশাচৰ হৈ ঘূৰি আছোঁ এয়া টাউনত মানুহ কমি গ'ল গতিকে আমি দুজনেই আছোঁ আৰু টাউনত গৈ আছোঁ ঘূৰি আছোঁ আৰু যাওঁ এতিয়া ঘৰত গাইছ বাই বাই আৰু এজেগাত বহি দুজনে ধুনীয়াকৈ খিচিৰি খাই আছোঁ নে কি কোৱা বঢ়িয়াকৈ বহি খিচিৰি খাই আছোঁ তো গাইছ এইটোৱে আছিল আজিৰ ভিডিঅ' আৰু ভিডিঅ'টো যদি আপোনালোকক ভাল লাগিছে তেওঁ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব চ' গাইছ বাই বাই